মহাৰাষ্ট্ৰৰ পৰা অসমলৈ আহিহে গম পাইছোঁ যে ভাদৰ মাহ চলি আছে আৰু দেউতাই সেইকাৰণে বজাৰলৈ তৎক্ষণাত গৈ পেলাই তাল 2টা লৈ আহিলে আৰু মাক আহিয়ে কৈ আছে যে তাইৰ কাৰণে তালৰ ক্ষীৰ আৰু পিঠা বনাব লাগিব। দেখিছেনে মৰম? সেয়াই পিতৃ মাতৃৰ ভাল পোৱাৰ নিচিনা আৰু একো হ'ব নোৱাৰে। পৃথিৱীত আপোনাক বহুত মানুহে বহুত ধৰণে ভাল পাব, বাট নিস্বাৰ্থ প্ৰেম অকল পিতৃ মাতৃৰ মনতহে আছে। এইষাৰ কথা আপোনালোকে মানেনে নাই মোক কমেণ্ট কৰি জনাবচোন। বাট মোৰ কাৰণে একচুৱেলি মই সঁচাকৈ মনৰ পৰা কৈছোঁ আৰু সেইকাৰণে মই যিমানখিনি পাৰোঁ, অকল আজিৰ কথা নহয় মানে ভৱিষ্যতলৈও মই যিমানখিনি পাৰোঁ মোৰ পিতৃ মাতৃৰ কাৰণে মই 100% কৰিব ট্ৰাই কৰিম আৰু দিব ট্ৰাই কৰিম। কাৰণ মই যিমানখিনি মা দেউতাৰ পৰা পাইছোঁ, মই নকওঁ যে বহুতৰ বেলেগ হয় বাৰু, বহুত আত্মীয় কুটুমৰ পৰাও সেইখিনি বহুতখিনি ছাপৰ্ট থাকে, বাট মই ভাবোঁ যে মই সৰুৰ পৰা অকল মা দেউতাৰ পৰা যিখিনি পাইছোঁ, বাকী মানুহৰ পৰা সেইখিনি বস্তু এটা সময়লৈকে থাকে, বাট পিছৰ ফালে কেতিয়াও নাথাকিব। চ' ঠিক আছে বাৰু, এইখিনি পাৰ্চনেল কথা। বাকী আপোনালোকৰ ফালে এই নিয়মটো বাৰু মানেনে? মানে নিয়ম নহয় একচুৱেলি, ভাদৰ মাহ বুলি ক'লে ওলকচু গাঁৱে ভূঞে এইখিনি বস্তু চলে হয়নে? তো ওলকচু খাব লাগে, তাৰপিছত তালৰ পিঠা খায়, ক্ষীৰটো যোনে বনাব জানে বাৰু সিহঁতে বনায়। তো এইটো বস্তু আমাৰ ঘৰত চলে আৰু মোৰ মা ইমান ধুনীয়াকৈ বনায়, মানে কি ক'ম আপোনালোকক। তো যোনে যোনে টেষ্ট কৰিছে বাৰু মোৰ ৰিলেটিভছবিলাকে সিহঁতে জানে। তো মায়ে বহুত ধুনীয়াকৈ বনায় আৰু মই ঘৰত আহি যে এয়া খাব পাৰিছোঁ, মানে কি ক'ম আৰু, মোৰ সঁচাকৈ সৌভাগ্য বুলি ক'ব লাগিব। আৰু এয়া মই আহিছিলোঁ একচুৱেলি অন ডিউটি লিভত। মোৰ ষ্টুডেণ্টছখিনিয়ে IIT গুৱাহাটী কিবা কম্পিটিশ্যন এটাত পাৰ্টিচিপেট কৰিছিলে। যিহেতু মই অসমৰ হয়, তো মই সিহঁতৰ লগত এজ এ গাইড আহিছোঁ আৰু এতিয়া যাব সময় হ'ল। লাইফত প্ৰতিটো ছিটুৱেশ্যনতে আমি বেলেঞ্চ কৰি চলিব লাগে। চাকৰি জীৱন ষ্টাৰ্ট হোৱাৰ পিছতেই মই বহুত বস্তু শিকিলোঁ, বহুত বস্তুৱে শিকালে একচুৱেলি। তো সেয়াই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈছোঁ। যেনেকৈ আমি লাড়ু পিঠা বনালে মিঠাটো বেলেঞ্চ হ'লেহে খাবলৈ সোৱাদ হয়। তো বাৰু যি কি নহওক, এয়া ৰেডি হৈ গ'ল। ইয়াৰ পিছতেই ভাবিলোঁ অকণমান টেষ্ট কৰোঁ আৰু ভিডিঅ'ৰ কাৰণে উলিয়াই প্ৰথমতে মাক ক'লোঁ তোমাৰ এটা ভিডিঅ' বনাওঁ, আৰু এয়া নামত তেওঁক দিছোঁ। তাৰপিছত ময়ে খালোঁ বাৰু বেছিকৈ। আৰু ইমানখিনি ৰাতি খাই মেলি হোৱাৰ পিছত এয়া আজিলৈ সামৰিছোঁ। বাই বাই।